তামুলপুৰত বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল 30 এপ্ৰিলত কোকৰাঝাৰত অসমৰ এটি আগশাৰী ছেটেলাইট চেনেলৰ নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান ৰণসিঙাত আদিবাসী ছাত্ৰ সংগঠনৰ নেতাকৰ্মীক UPPR নেতাকৰ্মীসকলে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি তামুলপুৰত আদিবাসী ছাত্ৰ সংগঠন আছাই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে তেওঁলোকে উল্লেখ কৰে যে কোকৰাঝাৰত নিউজ 18 ৰণসিঙা নামৰ ৰাজনৈতিক অনুষ্ঠানটোত বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে আছাৰ বিষয়ববীয়াসকলক আমন্ত্ৰণ জনোৱা হৈছিল। উক্ত অনুষ্ঠানত আছাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা উপস্থিত আছিল। অনুষ্ঠানত আছাৰ নেতা ষ্টিফেন লাকৰাই আদিবাসী জনগোষ্ঠীৰ হৈ কেতবোৰ জ্বলন্ত সমস্যাৰ লগতে আছাৰ প্ৰয়াত সভাপতি বস্কো চেৰমাকক কৰা হত্যাকাণ্ডৰ কথা উল্লেখ কৰি হত্যাকাৰী UPPL দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতেই একাংশ UPPL নেতাকৰ্মীয়ে খৰগ্ৰস্ত হৈ আছাৰ কেন্দ্ৰীয় নেতা ষ্টিফেন লাকৰাক আক্ৰমণ কৰে। উক্ত আক্ৰমণত আছাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰ প্ৰশাসনক দোষী কৰাকে কৰি উচিত শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে। এই ক্ষেত্ৰত আগন্তুক নিৰ্বাচনত আছাই কোনোবা ৰাজনৈতিক দলক সমৰ্থন জনাব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে নিৰ্বাচনত ৰাইজে বিবেক ভোট প্ৰদান কৰাত আমি কোনো দলক ভোট দিবলৈ নকওঁ। 30 তাৰিখে কোকৰাঝাৰ চহৰৰ কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত ছেটেলাইট চেনেল এটাই নিৰ্বাচনক কেন্দ্ৰ কৰি এটা অনুষ্ঠান আয়োজন কৰিছিলে, ৰণসিঙা অনুষ্ঠান। তাত আমাৰ আছাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলক আমন্ত্ৰণ জনাইছিল। তেনেকুৱা বিভিন্ন দল সংগঠনকো নিমন্ত্ৰণ জনোৱা গৈছিল। তাত আমাৰ আছাৰ হৈ উপস্থিত আছিলে আছাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা ডাঙৰীয়া, লগতে কোকৰাঝাৰ জিলাৰ সভাপতি সম্পাদক ক্ৰমে জিলা সমিতি তথা কেন্দ্ৰীয় সমিতিৰ আন বিষয়ববীয়াসকল উপস্থিত আছিলে। তাত জানিব পোৱা মতে তাত ৰণসিঙা অনুষ্ঠানত ডিবেট প্ৰগ্ৰাম চলি আছিলে। ডিবেট প্ৰগ্ৰামতে ষ্টিফেন লাকৰা ডাঙৰীয়াই আদিবাসী জনগোষ্ঠীৰ হৈ বিভিন্ন জ্বলন্ত সমস্যাক লৈ তাত ডিবেটত বহিছিলে বা ডিবেট চলি আছিলে। তেতিয়া যেনে ধৰক আপোনাৰ জনজাতিকৰণ আৰু BTRত থকা আদিবাসীসকলৰ মাটিৰ সমস্যাক লৈ তেনেকুৱা হেতুৰ লগতে সেই সমস্যাবিলাকৰ লগতে আমাৰ আছাৰ কেন্দ্ৰীয় প্ৰাক্তন সভাপতি প্ৰয়াত বস্কো চেৰমাকো তেখেতৰ যিহেতু হত্যা হৈছিল আৰু হত্যাকাৰী যিজন হত্যাকাৰী আছিলে তেখেতে UPPL দলৰ হৈ আদিবাসী অঞ্চলত ভোট কালেকশ্যনৰ কাৰণে যি নেকি আপোনাৰ মিটিংবিলাক আয়োজন কৰি আছিলে বা আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে, সেই কথাটোক এই ডিবেট শ্ব'ত উপস্থাপন কৰিছিলে লাকৰা ডাঙৰীয়াই। তেতিয়া তেখেতে কৈছিলে যে হত্যাকাৰী এজনক UPPL দলে কিয় আদিবাসী অঞ্চলত প্ৰচাৰৰ কাৰণে কিয় আনিব বা তেখেতক এৰেষ্ট কৰিব লাগে, তেনেকুৱা ধৰণৰ মন্তব্যবিলাক তেখেতে আগবঢ়াইছিলে। ঠিক তেনেকুৱা ডিবেট শ্ব' শেষ হোৱাই নাছিলে। তেতিয়াতে UPPL আমি জানিব পৰা মতে UPPL দলৰ নেতা কৰ্মবৃন্দই তেওঁলোকৰ ওপৰত ডিবেট নকৰি এই মাৰধৰ কৰা আৰম্ভ কৰা বুলি আমি জানিবলৈ পালোঁ। আৰু বিভিন্ন সংবাদ মাধ্যমত আমি দেখিবলৈও পাইছোঁ, যোৱাকালিও চলি আছে, আজিও চলি আছে সংবাদবিলাক। তেনেকুৱা এই কাৰ্যটোক লৈ আমি গৰিহণা দিছোঁ আদিবাসী ছাত্ৰ সন্থা বাক্সা জিলা সমিতিয়ে। লগতে আমি এইটোও ক'ব খুজিছোঁ যে যিহেতু
মানৱ হত্যা কৰাটো কোনো চিনাক্ত হোৱাৰ পিছত সংবিধানে কেতিয়াও তেওঁক মানে মুকলি আকাশৰ তলত থাকিব নালাগে বুলি এনেকুৱা হয়তো ধাৰাবিলাক আছে সংবিধানত বা আইনত। সেই সংবিধানবিলাক উলংঘা কৰা হৈ আছে বুলি মানে ক'ব বিচাৰিছোঁ। আৰু ৰাজনৈতিক স্থিতি ইতিমধ্যে বিভিন্ন জিলাৰ পৰা হয়তো সংবাদমেলবিলাক তেনেকুৱা আয়োজন কৰিছে, সকলোৱে কিবা নহয় কিবা এটা কৈছে। সেই হিচাপে আমিও তামোলপুৰ বা বাক্সা হিচাপে ক'ব খুজিম যে নিৰ্বাচনটো ডাইৰেক্টলি আমি ক'ব নোৱাৰিম যে অমুক পাৰ্টিক সমৰ্থন কৰক বা নকৰক। এতিয়া ৰাইজে ভাবি চিন্তি নিজে স্ব ইচ্ছাৰে বিবেক ভোট দান কৰিব বুলি আশা ৰাখিছোঁ। লগতে যিকেইজন ব্যক্তিয়ে সেই ডিবেট শ্ব' প্ৰগ্ৰামত আক্ৰমণ চলাইছিলে বা মানে হুলস্থুল পৰিৱেশ সৃষ্টি কৰিছিলে, তেখেতসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনে লগতে BTR গভৰ্ণমেণ্টে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক শাস্তি প্ৰদান কৰাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। সিদিনাৰ টক শ্ব' প্ৰগ্ৰামত যিসকল ব্যক্তিয়ে মানে এই ঘটনা সংঘটিত কৰিছিলে, তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি জিলা প্ৰশাসন তথা BTR প্ৰশাসনক আমি দাবী জনাওঁ যে এই ব্যক্তিসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক উচিত শাস্তি বিহাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।